নমস্কাৰ, এয়া চাওক আজি আমি কি পাত দিছোঁ। এইটো কিছুমানে লাও বান্দা বুলি কয়, কিছুমানে মুখ বান্দা বুলি কয়, কিন্তু সচৰাচৰ সাধাৰণতে আমি সৰু থাকোঁতে জ্বালা বটা যে বান্ধিছিলে, সেই জ্বালা বটা বন্ধা এই পাতটোৱে খুবেই খায় ছাগলী। আপোনালোকৰ ফালে এই পাতটো কি বুলি কয় জনাবচোন। এনেও পাতটো সলাই দিওঁ মই, সপ্তাহত 2 দিন নিমপাত, সজিনাৰ পাত এনেকৈ দিওঁ, তাৰপিছত কঁঠালৰ পাত, আঠাৰ পাত এনেকৈ দিওঁ, সলা সেনেকৈ দিওঁ আৰু। এইটো আমাৰ নতুন আলহী হয়, নতুনকৈ আনিছোঁ গাঁৱৰে, কি জাতৰ নাজানো, জাষ্ট কৈছে বিটেলৰ বংশধৰ বুলি কৈছে আৰু। তাৰ গঠনটো মোৰ ভাল লাগিল, লুকটো ভাল লাগিল, হৰিণাৰ নিচিনা দেখি বৰ ধুনীয়া লাগিল। গাভিনী আছে, মোটামুটি 1.5 মাহৰ গাভিনী। মোৰ এতিয়া বৰ্তমান গোটেইকেইটা গাভিনীয়ে হয়, যদিওবা ব্ৰিডাৰটো আনিছোঁ, নেক্সট টাইমহে ইয়াক মানে ব্যৱহাৰ কৰিব পৰা যাব আৰু ব্ৰিডিঙত। ধন্যবাদ।